প্ৰভু প্ৰভু এ আপুনি দেখিছেনে এ গছ আছে ফল নাই ও ঘৰ আছে মানুহ নাই ও মোৰ প্ৰভু এনেকুৱা ও পুত্ৰ হৰিচন্দ্ৰ হে কথা শুনি বৰুণ দেৱে হাঁহি বেলা হৰিচন্দ্ৰক চাই পাছে হৰিচন্দ্ৰক চাই পাছে ৰজা হৰিচন্দ্ৰ তুমি তাৰ মানে পুত্ৰ বাঞ্ছা কৰিছা হয় প্ৰভু মই পুত্ৰ বাঞ্ছা কৰিছো কিন্তু ৰজা হৰিচন্দ্ৰ শান্ত অলপ বঢ়াই দিব কিন্তু ৰজা হৰিচন্দ্ৰ নিধনীয়ে ধন পালে তাক মাতে কোনে আৰু কি জানে ৰজা হৰিচন্দ্ৰ অপুত্ৰকৰ পুত্ৰ হলে সিও ঠিক তেনে ৰবা প্ৰভু তুমি তেনেকৈ নকবা প্ৰভু তোমাৰ কৃপাত যদি মই সঁচাকৈ পুত্ৰ সন্তান এটি পাওঁ তেনেহলে জানিবা প্ৰভু তোমাৰ নামত যজ্ঞ পাতি সেই পুত্ৰক বলি দিম মই কি কলা ৰজা হৰিচন্দ্ৰ তুমি পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিব পাৰিবাতো পাৰিম প্ৰভু কিন্তু ৰজা হৰিচন্দ্ৰ মোৰ হলে বিশ্বাস হোৱা নাই কিয় জানে কিয় এই পৃথিৱীৰ মানুহবিলাক কেনেকুৱা জানেনে কেনেকুৱা বিপদত পৰিলে মাতে ৰক্ষা কৰা হৰি তাৰ পাছত কি হয় বিপদ আঁতৰি যায় ভগৱান কাম নাই মানৱ জাতি হে হৰিচন্দ্ৰ হয় বোলে প্ৰভু মোৰ সত্যংগী কদাপি অন্যথা নহয় কদাপি অন্যথা নহয়
কি কলা ৰজা হৰিচন্দ্ৰ তুমি পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিম বুলি প্ৰতিজ্ঞাও কৰিলা অ কৰিলো ঠিক আছে তেনেহলে ৰজা হৰিচন্দ্ৰ আজিৰ পৰা তুমি হিচাপ কৰা আজিৰ পৰা তুমি হিচাপ কৰা 10 মাহ 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা 10 মাহ 10 দিন হব যিদিনা সুন্দৰ পুত্ৰ এটি তুমি পাবা সিদিনা এ বৰদিয়া আপৰুণ দেৱ আচৰ্গে চলি আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক ও আজি কালি কৰি ৰাণী গৰ্ভবাৰ সি যাই 10 মাহ হন্তে পুত্ৰ জন্ম পায়ে পুত্ৰ ৰজা হৰিচন্দ্ৰ তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম তুমি কৈছিলা নহয় তোমাক পুত্ৰ সন্তান লাগে বুলি মই তোমাক পুত্ৰ সন্তান দিলো তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম হৰিচন্দ্ৰ বোলে প্ৰভু কেনে কথা কোৱা গুণী জ্ঞানী তুমি প্ৰভু ভাবি গুণী চোৱা আজি হে জানে আমি